ভাবিবলৈ পাতিবলৈ আৰু কৰিবলৈ আন বহুতো বেলেগ বিষয় আছে, বহুতো গুৰুত্বপূৰ্ণ বিষয় আছে। গতিকে সেই গুৰুত্বপূৰ্ণ বিষয়সমূহত আমি মনোনিৱেশ কৰা উচিত। এই মূল মৌলিক সমস্যাবোৰৰ পৰা আমাৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ বা দৃষ্টি আঁতৰাই নিবলৈ এনেকুৱা অপচেষ্টা চলি থাকিব। আমি মূল বিষয়সমূহত লাগি থাকিব লাগিব আৰু যেতিয়ালৈকে অসমৰ জনসাধাৰণৰ মৌলিক সমস্যাসমূহ সমাধান নহয় তেতিয়ালৈকে আন যিকোনো বিপথে নিব পৰা ধৰণৰ কথা বতৰাক এৰাই চলি মৌলিক বিষয়সমূহতে আমি লাগি থাকিব লাগিব, তাৰ বিকল্প নাই। প্ৰতিশ্ৰুতি আছিলে 23 লাখ 24 লাখ নিবনুৱাক সংস্থাপন দিয়াৰ, প্ৰতিশ্ৰুতি আছিলে চৰকাৰ গঠন হলে নদী বান্ধ বন্ধ কৰাৰ, প্ৰতিশ্ৰুতি আছিলে 16 মে'ৰ পিছত বিদেশী খেদি পঠিওৱাৰ, প্ৰতিশ্ৰুতি আছিলে বান গৰাখহনীয়াৰ পৰা অসমক মুক্তি দিয়াৰ আৰু প্ৰতিশ্ৰুতি আছিলে সাধাৰণ জনতাৰ হৈ কাম কৰাৰ। এই গোটেইকেইটা কথাতে তেওঁলোক ব্যৰ্থ হৈছে। গতিকে সেই কথাবোৰৰ পৰা দৃষ্টি আঁতৰাবলৈ এতিয়া কোনে কি পিন্ধিব এইবিলাক কথাটো সোমাবহি। গতিকে আন সকলো কথা বাদ দি আমি মৌলিক কথাবোৰত লাগি থাকিব লাগিব। বহু গুৰুত্বপূৰ্ণ বিষয় আছে।